ডিফু আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত ডিফুভাষী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ স্মৃতিত ৰাজহুৱা আধ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ তেওঁলোকে হাতত লোৱা হৈছে আৰু দিনজোৰা কাৰ্যসূচী আৰু আমি দেখা পাইছো যে আজি এক মাহ সম্পূৰ্ণ হৈছে কিন্তু এক মাহ হোৱাৰ পিছতো যে জুবিন গাৰ্গৰ প্ৰতি আজিলৈকে যে অসমৰ জনগণ আবেগত আছে আজিলৈ তেওঁক পাহৰিব পৰা নাই গতিকে এই লক্ষ্য কৰি আজি ডিফু আঞ্চলিক ছাত্ৰ সন্থা এই অনুষ্ঠানটো লোৱা হৈছে আৰু দিনজোৰা কাৰ্যসূচী আছে লগতে এটা কথা ক'ব বিচাৰিছো যে জুবিন গাৰ্গ যোনদিনা তেখেতৰ মৃত্যু খবৰ যেতিয়া অসমবাসীয়ে গম পাইছে তেতিয়াৰ পৰা আজিলৈকে যে এটাই কথা সবৰ মুখৰ পৰা এটা কথা যে জুবিন গাৰ্গৰ ন্যায় কেতিয়া পাম গতিকে যেতিয়ালৈকে ন্যায় নাপায় অসমৰ জনগণে কিন্তু ক্ষান্ত নাথাকে আৰু অসম চৰকাৰক আমাৰ এটাই দাবী যে যিসকল ব্যক্তি জড়িত আছে এই হত্যাকাণ্ডত প্ৰত্যেকটো ব্যক্তিক যাতে তেওঁলোকে গ্ৰেপ্তাৰ কৰি তেওঁলোকক তদন্ত শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব আৰু যিকেইটা কথা আছে যিকেইটা ৰহস্য আছে যাতে অসম চৰকাৰে যাতে প্ৰত্যেকটো ৰহস্য যাতে অসমবাসীক যাতে জনাই দিয়ে যাতে সন্দেহমূলক যাতে নাথাকে আৰু যিসকল ব্যক্তি তেওঁলোকক কঠোৰ বা কঠোৰ আইনী ব্যৱস্থা তেওঁলোকক ল'ব লাগে বুলি আমাৰ সদৌ ছাত্ৰ সন্থা পিনিবা আমাৰ দাবী লগতে আমাৰ আজিৰ পৰা সম্পূৰ্ণ এক মাহ হৈ গ'ল কিন্তু বেলেগ কেছত যদি আমি দেখা পাওঁ অসম চৰকাৰে হওক বা অসম পুলিচক বহুত আগে ভাগে কামটো আগবঢ়াই লৈ যায় কিন্তু এক মাহ হৈ গ'ল যে এতিয়ালৈকে যে জুবিন গাৰ্গক ন্যায় বিচাৰি থকা তেওঁলোকক উত্তৰ আজিলৈকে অসম চৰকাৰে দিব পৰা নাই গতিকে আমাৰ স্পষ্ট কথা আছে জুবিন গাৰ্গক যেতিয়ালৈকে তেওঁলোকক ন্যায় নিদিয়ে ন্যায় নাপায় অসম চৰকাৰৰ প্ৰতি আমাৰ চকু থাকিব লগত সদৌ ছাত্ৰ সন্থা আৰু অসমবাসী সদায় তেওঁলোকৰ ওপৰত যাতে আমি সন্দেহমূলক যদি নাচাওঁ এইটো ব্যৱস্থা তেওঁলোকে কৰিব লাগিব আৰু ন্যায় অতি সোনকালে প্ৰদান কৰিব লাগিব জুবিন গাৰ্গ যেতিয়া জীয়াই থকাত অৱস্থাত তেখেতে সদায় এটা কথা কয় আৰু এটা কথা তেখেত মৰি যোৱাৰ পিছতো দেখাই গৈছে যে প্ৰত্যেকটো জাতি প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মী লোকসকলক যে তেখেত একগোট কৰি দেখাইছে এইটো একতা এটা অসমৰ আমাৰ একতা সদায় আমি কওঁ যে ৰাজনীতিসকলে ভাগ কৰে কিন্তু জুবিনে একত্ৰিত কৰি পেলাইছে গতিকে আজি তাৰিখত যাতে প্ৰত্যেকটো ৰাজনীতি দলে হওক প্ৰত্যেকটো বিৰোধী দলে হওক যাতে জুবিন গাৰ্গক নাম লৈ যাতে ৰাজনীতি কৰাটো বন্ধ কৰক আৰু তেওঁলোকে নিষ্ঠাৰে যাতে জুবিন গাৰ্গক ন্যায় দিব পাৰে এইটো কামে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলো সদাশয় ব্যক্তি উপস্থিত জ্যেষ্ঠ সাংবাদিকক ধৰি বিভিন্নজন সাংবাদিক আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আজি জুবিন দাৰ প্ৰায় এমাহ হ'ল গতিকে প্ৰতিটো দিনেই বা প্ৰতিটো ঘণ্টাই কেনেদৰে পাৰ হৈছে কেৱল অসমবাসীয়ে নহয় ভাৰতবাসীয়ে নহয় বিশ্বৰ সকলো ব্যক্তিয়ে অনুভৱ কৰিছে গতিকে অসমৰ আত্মীয় জুবিন গাৰ্গ দাদা যাতে সদায় অমৰ হৈ থাকে তাৰে আশা ৰাখি কাৰ্বি আংলং জিলাৰ ডিফু জামে মছজিদৰ তৰফৰ পৰা লগতে কাৰ্বি আংলং জিলাৰ ইছলাম সমাজৰ তৰফৰ পৰা আমিও তেওঁৰ ন্যায় আশা ৰাখিছোঁ
তেওঁৰ যাতে উচিত ন্যায় হয় আৰু যাতে আমাৰ সকলোৰে মন সুখী হয় তেওঁৰ ন্যায় প্ৰদান কৰা। সেয়েহে যিহেতু আমি সকলোৱে মানৱ, আমাৰ ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, নীতি নিয়ম বেলেগ হ'ব পাৰে, কিন্তু আমি মানৱ। আমাৰ গাৰ তেজৰ ৰং ৰঙা আৰু ৰঙাই থাকিব। অসমৰ তথা কাৰ্বি আংলং জিলাৰ পাহাৰীয়া চহৰ ডিফুৰ প্ৰতিটো অনুষ্ঠানতে আমি উপস্থিত হৈ আমি নথৈ আনন্দিত অনুভৱ কৰোঁ, যিহেতু আমি ভাবোঁ যে ইছলাম ধৰ্মৰ উদীয়মান যুৱকসকল, জ্যেষ্ঠ ব্যক্তিসকল সকলো ক্ষেত্ৰতে আমি আগবঢ়া। আমি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰাৰ বাবে। সেয়েহে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিফু জামে মছজিদৰ হাফিজ অৰ্থাৎ তেওঁ আমাৰ ধৰ্মগ্ৰন্থ কোৰাণ, তেওঁ প্ৰতিটো শব্দই তেওঁৰ মুখস্থ ৰাখে, তেওঁ জানে তাৰ অৰ্থ। সেয়েহে ডিফু জামে মছজিদৰ আলহাজ বদৰুল ইছলাম চাহাবক আমাৰ ধৰ্মীয় ধৰ্মগ্ৰন্থ কোৰাণৰ এটি পাঠ তেওঁ খন্তেক ভিতৰতে আপোনালোকৰ আগত পৰিৱেশন কৰিব। ইয়াৰ দ্বাৰা আমি এইটোৱে বিচাৰিম যে আমাৰ হিয়াৰামঠু অসমৰ আত্মীয় জুবিন গাৰ্গ আমাৰ মাজত অমৰ হৈ থাকক আৰু তেওঁ উচিত ন্যায় পাই যায়। মই এইখিনিতে আমাৰ আলহাজ বদৰুল ইছলাম চাহাবক আমাৰ ধৰ্মীয় গ্ৰন্থ কোৰাণ শৰীফৰ এটি পাঠ পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم هل أتى على الإنسان حين من الدهر لم يكن شيئا مذكورا إنا خلقنا الإنسان من نطفة أمشاج نبتليه فجعلناه سميعا بصيرا। মই আপোনালোকৰ মাধ্যমেৰে স্বৰ্গীয় জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। সকলোৱে কৈ আছে জুবিন গাৰ্গ সংস্কৃতিৰ ক্ষেত্ৰত এখন পথাৰখনত এখন বিশাল সাগৰ। মই এটা কথা ক'ম যে দুটা মেচিনৰ ফিকশ্যনটো নাইকিয়া কৰিবলৈ আমাক লুব্ৰিকেণ্ট লাগে। ঠিক আছে, অসম নামৰ এই দেশখনত, ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। জুবিন হ'ল সেই লুব্ৰিকেণ্টৰ নিচিনা, যেনেকৈ লুব্ৰিকেণ্টে দুটা মেচিনৰ মাজৰ ঘৰখন নাইকিয়া কৰে। ঠিক আছে, আমাৰ জুবিন আছিলে তেনেকৈ আমাৰ জাতি জনগোষ্ঠীক কেনেকৈ একগোট কৰিব পাৰি, ইয়াৰ মাজত কোনো সংঘাত নোহোৱাকৈ কেনে নিৰাময় কৰি কেনেকৈ সকলোৱে শান্তিৰে বসবাস কৰিব পাৰি, সেই জুবিন আছিল লুব্ৰিকেণ্ট। মই জুবিনক লুব্ৰিকেণ্ট হিচাপে মই অভিহিত কৰিব বিচাৰোঁ। ডিফু আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিফুবাসী ৰাইজৰ সহযোগত মহান সংগীত শিল্পী জুবিন দাৰ আজি এমহীয়া আদ্য চাদ্য আয়োজন কৰা হৈছে ডিফু গভৱেজ প্লেগ্ৰাউণ্ডৰ পৰা দেখুৱাইছে।